গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। और कहे कबीर जिसने पा गया भेद मर्म का वो फिर गर्भवास नहीं आया। अब दिखाते हैं कि स्वर्णर मुनिजन 33 करोड़ी ये बंदे सभी निरंजन डोरी पीर पैगंबर कुतुब ओलिया स्वर्णर मुनिजन ज्ञानी इत्या को तो रा ना पाया ये काल के बंधे प्राणी। এতিয়া দেখুৱাই আছো না ব্ৰহ্মাৰ জ্ঞান আছিলে বেদৰ বিষয়ে, না বিষ্ণুৰ আছিলে, আৰু শিৱতো এওঁলোকতকৈ সৰু আছিলে। এই শিৱৰো জ্ঞান নাছিলে। এয়া চাওক, সৰু মানে এজত সৰু, ডাঙৰ ব্ৰহ্মা হয়, মাজত বিষ্ণু আৰু সৰু ভাই তেওঁলোকৰ শিৱ হয়। আৰু এই বেদৰ জ্ঞান এওঁলোকে ব্ৰহ্মাৰ পৰাই প্ৰাপ্ত কৰিছে। এয়া হয় শ্ৰীমদ দেৱী ভাগৱত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমানলাল গোস্বামী। আৰু ক'ৰ পৰা ছপোৱা হৈছে এয়া? প্ৰকাশক এবং মুদ্ৰক হয় গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতা স্থান। এয়া এওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। প্ৰথমতেতো ইয়াৰ 123 পৃষ্ঠাত দেখুৱাই আছো। 123 পৃষ্ঠাত তৃতীয় স্কন্ধ দেৱী ভাগৱত, সংক্ষিপ্ত দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণ অথবা দুৰ্গা পুৰাণ। তুমি শুদ্ধ স্বৰূপা হয়, বিষ্ণুদেৱে কৈ আছে নিজৰ মাতাক, তুমি শুদ্ধ স্বৰূপা হয়, এই গোটেই সংসাৰ তোমাৰ পৰা উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আমি সকলোৱে তোমাৰ কৃপাৰে বিদ্যমান হয়। আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ, আবিৰ্ভাৱ মানে জনম আৰু তিৰুভাৱ মানে মৃত্যু হয়। বিষ্ণুদেৱে স্বয়ং কৈ আছে যে আমি ব্ৰহ্মা বিষ্ণু আৰু শংকৰটো আমাৰতো জন্ম মৃত্যু হয়, আমি অবিনাশী নহওঁ। কেৱল তুমিয়ে নিত্য জগত জননী প্ৰকৃতি আৰু সনাতনী দেৱী হয়। ভগৱান শংকৰে ক'লে দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ দ্বাৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক আছিলে। দুৰ্গা তেওঁলোকৰ মাতৃ হয়। আকৌ মই তমগুণী লীলা কৰোতা শংকৰ তোমাৰ সন্তান নহয় নেকি? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়ে হয়। শিৱে সম্পূৰ্ণ সংসাৰৰ সৃষ্টি কৰাত তুমি বহুত চতুৰ। এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। সেই তিনিও গুণেৰে সম্পন্ন আমি ব্ৰহ্মা বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ হৈ থাকে। এতিয়া পুণ্যাত্মাসকল এই অলপ প্ৰকৰণে আৰু কিমান কাম পাতল কৰি দিছে। ইয়াত 4 কনচেপ্ট ক্লিয়াৰ কৰি দিছে এই পবিত্ৰ পুৰাণে। নম্বৰ 1 যে ব্ৰহ্মা বিষ্ণু আৰু মহেশ এই তিনিওজন নাশবান হয়। আৰু দ্বিতীয়টো যে দুৰ্গা এই তিনিওজনৰ মাতৃ হয়। আৰু তৃতীয় ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ হয়। আৰু চতুৰ্থ এয়া কৰি দিলে যে এয়া কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। এতিয়া চাব, নিয়মিত মানে যেনেকৈ যোনে কাম কৰিলে ইয়াত কোনো পৰিৱৰ্তন এওঁলোকে কৰিব নোৱাৰে, কিন্তু এই তিনিও লোকৰ কণ্ট্ৰলাৰ হয় আৰু আমি ইয়াৰ অন্তৰ্গত। যাৰ যেনেকুৱা সংস্কাৰ তেওঁ এজ ইট ইজ এয়া ভুগিব লাগিব। তেওঁৰ ভোগ পাপৰ সম্পূৰ্ণ এজ ইট ইজ সম্পূৰ্ণ পাপ কৰি দিব, পুণ্য কৰিলে সম্পূৰ্ণ পুণ্য দিব। এতিয়া চাব প্ৰথম স্কন্ধ। সংক্ষিপ্ত দেৱী ভাগৱত
আৰু পৃষ্ঠা 28। এতিয়া ইয়াৰ পৰা চাওঁ, নাৰদদেৱ আৰু ব্যাসদেৱৰ মাজত সংবাদ হৈছিলে। এতিয়া নাৰদদেৱক ব্যাসদেৱে সুধিলে এটা প্ৰশ্ন। তেতিয়া নাৰদদেৱে ক'লে, প্ৰশ্নটো মোৰো মনত আছে। মই মোৰ পিতা ব্ৰহ্মাদেৱক সুধিলোঁ, কাৰণ গোটেই জ্ঞান ব্ৰহ্মাৰ দ্বাৰা প্ৰচলিত বুলি কোৱা হৈছে আৰু বেদৰ জ্ঞাতা ব্ৰহ্মাদেৱকে মনা হয় আৰু ব্ৰহ্মাৰ পৰাই এই সকলো ঋষিৰ বেদ জ্ঞান প্ৰাপ্ত হৈছে। এতিয়া চাব 28 পৃষ্ঠাত সংক্ষিপ্ত দেৱী ভাগৱত নাৰদ আৰু ব্যাসদেৱৰ চৰ্চা গোষ্ঠী। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, তুমি এই বিষয়ত যি সুধি আছা, ঠিক এই প্ৰশ্নই মোৰ পিতাদেৱে ভগৱান শ্ৰী হৰিক কৰিছিলে, অৰ্থাৎ বিষ্ণুদেৱক। এতিয়া নাৰদদেৱে কয়, দেৱাধিদেৱ ভগৱান জগতৰ স্বামী, দেৱতাসকলৰো দেৱতা বুলি কৈছে বিষ্ণুদেৱক, আৰু লক্ষ্মী তেওঁৰ সেৱাত উপস্থিত থাকে। তেওঁৰ 4 ভুজা আছিলে, আমি বেছি নলওঁ। তেওঁ জগত প্ৰভু ভগৱান শ্ৰী হৰিয়ে মহান তপ কৰি আছিলে, তেওঁৰ সমাধি লাগিছিলে। এয়া চাই মোৰ পিতা ব্ৰহ্মাদেৱৰ বহুত আশ্চৰ্য হ'ল। গতিকে তেওঁলোকে তেওঁৰ অৰ্থাৎ ব্ৰহ্মাদেৱে বিষ্ণুদেৱৰ পৰা জনাৰ চেষ্টা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, বিষ্ণুদেৱৰ বিষয়ে ব্ৰহ্মাই কৈ আছে, ভূত ভৱিষ্যত এবং বৰ্তমান সকলো জীৱৰ একমাত্ৰ শাসক হয়। ভগৱান আকৌ আপুনি কিয় তপ কৰি আছে আৰু কোন দেৱতাৰ আৰাধনাত ধ্যান মগ্ন হয়? মোৰ অসীম আশ্চৰ্য ইয়াতো হৈ আছে যে আপুনি দেৱেশ্বৰ অৰ্থাৎ গোটেই সংসাৰৰ শাসক হোৱাৰ পিছতো সমাধি লগাই বহি আছে। এতিয়া 28 পৃষ্ঠা পঢ়ি আছো আমি 3য় স্কন্ধত। ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰী হৰি তেওঁক ক'বলৈ ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনাওক, মই মোৰ মনৰ বিচাৰ ব্যক্ত কৰি আছো। দেৱতা দানৱ মানৱ সকলোৱে এয়াই জানে যে তুমি সৃষ্টিকৰণ, মই পালন কৰোঁ, শংকৰে সংহাৰ কৰে। কিন্তু তথাপিও বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে সিদ্ধ কৰে যে ৰচাৰ পালন আৰু সংহাৰ কৰাৰ এই যোগ্যতা যি আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তিদেৱী হয়। তেওঁ কয় যে সংসাৰৰ সৃষ্টি কৰাৰ বাবে তোমাৰ মাজত ৰাজসী শক্তিৰ সঞ্চাৰ হৈছে। মই সাত্বিক শক্তি পাইছোঁ, ৰুদ্ৰত তামসী শক্তিৰ আবিৰ্ভাৱ হৈছে। এয়া আকৌ ক্লিয়াৰ হৈ গ'ল যে ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণ মই তোমালোকৰ আগত ৰাখিছোঁ, শুনা। এয়া নিশ্চিত কথা যে সেই শক্তিৰ অধীন হৈয়েই মই এই শেষ নাগৰ শয্যাত শুওঁ আৰু সৃষ্টি কৰাৰ সময় অহাৰ লগে লগে জাগি যাওঁ। মই সদায় তপ কৰাত লাগি থাকোঁ। সেই শক্তিৰ শাসনেৰে কেতিয়াও মুক্ত নাথাকোঁ। কেতিয়াবা অৱসৰ পাওঁ যদি লক্ষ্মীৰ লগত সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। এতিয়া বিষ্ণুদেৱো দুখিত। এইটো কৈ আছে যে কেতিয়াবা সময় পাওঁ যদি সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। কোৱা হয় অলপ সময় পিছত নিজৰ ঘৰত বহোঁ। মই কেতিয়াবাতো দানৱৰ সৈতে যুদ্ধ কৰোঁ। অখিল জগতক ভয় খোৱা দৈত্যসকলৰ বিকৰাল শৰীৰক শান্ত কৰাটো মোৰ পৰম কৰ্তব্য হৈ যায়। परमात्मा के तंदर सुखिया कोई ना देखा, जो देखा सो दुखिया हो। और सच कहूँ तो जगनी मान ने झूठ कही ना जाई हो। ये ब्रह्मा विष्णु महेश्वर दुखिया जिन ये राह चलाई है। এতিয়া পৰমাত্মাৰ এটা এটা বাণী আপোনালোকৰ এই সৎগ্ৰন্থত স্পষ্ট হৈ গ'ল। শ্ৰী হৰিয়ে তেওঁক ক'বলৈ ধৰিলে, এয়া ইয়াত হৈ গ'ল, সিহঁতক শান্ত কৰা মোৰ পৰম কৰ্তব্য হৈ যায়। কয় যে মই আগতেও তপ কৰিছিলোঁ, মই সদায় তপ কৰাত ব্যস্ত থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা মই কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ, কাৰণ কণ্ট্ৰল ৰিম'ট তেওঁলোকৰ হাতত আছে সকলোৰে।
আৰু কেতিয়াবা যদি সময় পাওঁ তেন্তে লক্ষ্মীৰ লগত সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। আৰু মইতো কেতিয়াবা দানৱৰ সৈতে যুদ্ধ কৰি থাকোঁ। অখিল জগতক ভয় খোৱা দৈত্যৰ বিকৰাল শৰীৰক শান্ত কৰা মোৰ পৰম কৰ্তব্য হৈ যায়। আৰু এতিয়া শুনা, আধ্যাত্মিক জ্ঞান শ্ৰী বিষ্ণুদেৱৰ পঢ়ি লোৱা 29 পৃষ্ঠাত, সেয়াই প্ৰথম স্কন্ধ আৰু দেৱী ভাগৱত হয়। আৰু এয়াই আমি পঢ়ি আছোঁ। তেন্তে ইয়াত কোৱা হৈছে, বিষ্ণুদেৱে কয় যে মই সকলো প্ৰকাৰে শক্তি অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভগৱতী শক্তিৰে মই নিৰন্তৰ ধ্যান কৰোঁ। ব্ৰহ্মদেৱ মই জনাত এই ভগৱতী শক্তিতকৈ বেছি দ্বিতীয় কোনো দেৱতা নাই। এতিয়া বিষ্ণুদেৱে কৈ আছে যে দুৰ্গাৰ ওপৰত কোনো ভগৱান নাই, মইতো তেওঁৰে পূজা কৰোঁ। এয়া চাব সেই সংক্ষিপ্ত দেৱী ভাগৱত 7 নম্বৰ স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত আৰু 562 পৃষ্ঠাত। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞান উপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণন শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে, পৰ্বতৰাজ এতিয়া ইয়াত ব্ৰহ্ম প্ৰথমেতো নিজৰ বিষয়ে কৈ আছিলে, তেন্তে ইয়াত কোৱা হৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ হয় এয়া কোৱা হৈছে। যি প্ৰকাশ ৰূপ সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ হয়। মহান পদ অৰ্থাৎ পৰম যোগ্য। এতিয়া বেছি নপঢ়ো। ইয়াত লিখা আছে, সৌম্য সেই প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা, মন লগাই তাত তুমি তন্ময় হৈ যোৱা। ব্ৰহ্মক কোৱা হয় ব্ৰহ্মাৰ বিষয়ে। সৌম্য উপনিষদত কথিত মহান অস্ত্ৰস্বৰূপ হনু লৈ তেওঁৰ ওপৰত উপাসনাৰ দ্বাৰা তীক্ষণ কৰা বাণ সন্ধান কৰা। আকৌ ভাৱানুগত চিত্ৰৰ দ্বাৰা সেই বাণক টানি সেই অক্ষৰূপ ব্ৰহ্মকে লক্ষ্য বনাই বেধন কৰা। প্ৰণৱ মানে ওমটো ধনুষ হয়, অৰ্থাৎ ইয়াৰ ওমৰ জপ কৰিব লাগে। আৰু জীৱাত্মা বাণ হয় সাধক, আৰু ব্ৰহ্ম তেওঁলোকৰ টাৰ্গেট হয়। তেওঁক প্ৰাপ্ত কৰা, ওমৰ জপ কৰা, আৰু ব্ৰহ্মণ উদ্দেশ্যৰ লক্ষ্য হয় ব্ৰহ্মক পোৱাৰ। সেই একমাত্ৰ পৰমাত্মাকেই জানা, বেলেগ সকলো কথাকে এৰি দিয়া। দুৰ্গাই কয় মোৰ পূজাও বন্ধ কৰি দিয়া। এইটোৱে অমৃত ৰূপ পৰমাত্মাৰ ওচৰলৈ যোৱাৰ পুল হয়। সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃত স্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰোৱাটো এয়া সুলভ সাধন হয়। এই আত্মাৰ ওমৰ জপৰ লগত ধ্যান কৰা। এই আত্মাৰ ব্ৰহ্মৰ, এই পৰমাত্মাৰ ওমৰ জপৰ লগত ধ্যান কৰা। ইয়াৰ দ্বাৰা অজ্ঞানময় আন্ধাৰৰ পৰা সকলোতকৈ বেলেগ আৰু সংসাৰ সমুদ্ৰৰ সেই পাৰত যি ব্ৰহ্ম আছে তেওঁক পাই যাবা। দুৰ্গাই কৈছে যে কেৱল ওম জপ কৰা আৰু ব্ৰহ্ম প্ৰাপ্ত হৈ যাব, তোমালোকৰ কল্যাণ হ'ব। আৰু তেওঁ থাকে ক'ত? এয়া 563 পৃষ্ঠাত আমি পঢ়ি আছো। এয়া চাওক, দুৰ্গাই কয় সকলোৰে আত্মা সেই ব্ৰহ্মলোক ৰূপ দিব্য আকাশত স্থিত আছে, তাতে থাকে, ব্ৰহ্মলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে এই জ্ঞানৰ বিষয়ে গম পালে যে ব্ৰহ্মাদেৱৰ কিমান বেদ জ্ঞান আছিলে আৰু বিষ্ণুদেৱৰ কিমান বেদ জ্ঞান আছে। আৰু বিষ্ণুদেৱে কৈ আছে মই দুৰ্গাৰ ওপৰত কোনো দেৱতাক নামানো, কোনো ভগৱান নাই। আৰু দুৰ্গাই কৈ আছে সকলো কথা বাদ দিয়া, মোৰ পূজাও বাদ দিয়া। সেই একমাত্ৰ ব্ৰহ্মক জানা, আৰু তেওঁৰ ওম নাম হয় নাথিং এলছ। এই ব্ৰহ্ম কোন হয়? তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা হয়। শিৱপুৰাণ বিদ্বেশ্বৰ সংহিতাত স্পষ্ট কৰা হৈছে যে ব্ৰহ্মা আৰু বিষ্ণুৰ এবাৰ কাজিয়া হৈ গ'ল। এজনে কয় যে মই তোমাৰ পিতৃ, আনজনে কয় মই তোমাৰ পিতৃ। তেওঁলোকৰ এই যুদ্ধ সমাপ্ত কৰাৰ বাবে এই কালে তেওঁলোকৰ মাজত স্তম্ভ থিয় কৰাই দিলে, তেজময় পিলাৰ। তাৰপিছত স্বয়ং শিৱৰূপত তেওঁ প্ৰকট হৈ গ'ল। তেতিয়া তেওঁলোকক ক'লে যে পুত্ৰসকল,
তোমালোক দুয়ে তপস্যা কৰি মোৰ পৰা স্থিতি আৰু সৃষ্টিৰ এই বিভাগ প্ৰাপ্ত কৰিছা আৰু এই প্ৰকাৰে ৰুদ্ৰ আৰু মহেশ্বৰেও মোৰ পৰাই তিৰুভাৱ আৰু সংহাৰৰ এই বিভাগ পাইছে আকৌ তেওঁ কয় যে মোৰ এটা আখৰ মোৰ এই 5টা আখৰ 5 অব্যৰ দ্বাৰা বনোৱা হৈছে এটা আখৰ হল ওম ওমকাৰ ওম আৰু ইয়াৰে জপ কৰা ওম মোৰ এটা আখৰ মোৰ হয় শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান এই ব্ৰহ্মই কালে শিৱ তেওঁ সদাশিৱ বুলিও কোৱা হয় তেওঁ কালৰূপী ব্ৰহ্মও কোৱা হয় তেওঁ সদাশিৱ বুলি কয় যেনেকৈ ব্ৰহ্মা কুমাৰী এটা পন্থা হয় যাক ওম শান্তি বুলিও কোৱা হয় তেওঁলোকে কয় যে গীতাৰ জ্ঞান শিৱ বাবাইহে দিছে আৰু সেই শিৱ বাবা আমাৰ পূজ্য হয় আৰু তেওঁ নিৰাকাৰ এটা বিন্দুহে মাথো বিন্দুক তেওঁলোকে নিৰাকাৰ কয় কপাল ফুটি ৰঙৰ বিন্দুৰ আকাৰ নাথাকে নেকি আৰু তেওঁ সাকাৰ হয় তেওঁ কাল হয় তেওঁ এই জ্ঞান দিলে গতিকে এই কালৰূপী ব্ৰহ্মই সদাশিৱই এই গীতাৰ জ্ঞান দিলে ইয়াত কোৱা হৈছে 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত যে মোৰতো এটা ওম মন্ত্ৰ আছে আৰু অন্তিম উচ্চাসলৈকে যিয়ে ইয়াক স্মৰণ কৰে তেন্তে ওম নামৰ পৰা পোৱা লাভ প্ৰাপ্ত হয় আৰু আকৌ কয় যে অৰ্জুন সেই পৰম অক্ষৰ ব্ৰহ্মক কোৱাৰ বাবে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে সেই পৰমেশ্বৰ শৰণত যোৱা যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হৈ যাব ইয়াৰ বিষয়ে কোনো তত্ত্বদৰ্শী সন্তক বিচাৰা 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত গীতাত কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেই পৰমেশ্বৰৰ পৰম অক্ষৰ ব্ৰহ্মক কোৱাৰ সেই পূৰ্ণ পৰমাত্মাক কোৱাৰ ওম তৎসৎ এই 3 মন্ত্ৰৰ জপ হয় ইয়াক তত্ত্বদৰ্শী সন্তই ক'ব তেওঁ ভক্তি কৰা যদিহে তেওঁ প্ৰাপ্ত কৰিব পাৰিবা তেতিয়া আৰু তোমাৰ কেতিয়াও জন্ম মৃত্যু নহয় আৰু মোৰ ওম নামৰ জপ কৰা যদি মোৰ ওচৰলৈ আহিবা আৰু মোৰ আৰু তোমাৰ জন্ম মৃত্যু সদায় চলিয়ে থাকিব পূৰ্ণ মুক্তি নহ'ব গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 স্পষ্ট কৰা হৈছে গীতাৰ জ্ঞানদাতাই নিজৰ স্থিতি ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে নাতো দুৰ্গাৰ কমপ্লিট স্পিৰিচুৱেল নলেজ আছে আৰু আকৌ ব্ৰহ্মৰ সম্পূৰ্ণ জ্ঞান নাই তেওঁ অপশ্যন এৰি ৰাখিলে যে তত্ত্বদৰ্শী সন্তই ক'ব আৰু তত্ত্বদৰ্শী সন্তৰ পৰিচয় গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 স্পষ্ট কৰা হৈছে গতিকে সেই পৰমাত্মাৰ দৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26-27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ 16 পৰা 20 ঋগ্বেদৰে মণ্ডল নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 এই কবিৰ পৰমেশ্বৰে সেই পৰম অক্ষৰ ব্ৰহ্মৰ তথ্য দিছে তাতে কোৱা হৈছে যে তেওঁ স্বয়ঙে সতলোকৰ পৰা নিজৰ তৃতীয় ধামত তাতে এখন দেশত এটা স্থানত তাৰ পৰা গতি কৰি আহে বিদ্যুতৰ দৰে বেগেৰে এটা পলতে আহি পায় আৰু ভাল আত্মাবোৰক লগ পাই তেওঁলোকক আধ্যাত্মিক জ্ঞান দিয়ে কয় আৰু ইয়াৰে পৰিপূৰ্ণ কৰে তৃপ্ত কৰে আৰু যেতিয়া তেওঁ পৰমাত্মাই শিশুৰূপ ধাৰণ কৰি আহে তেন্তে তেওঁ লালন পালন কুমাৰী গাইৰ দ্বাৰা হয় সেয়া লীলা হয় গতিকে সেই পৰমেশ্বৰে স্বয়ং আহি কয় আৰু তেওঁৱে স্বয়ং আহি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি 600 বছৰ আগতে প্ৰায় চন 1398 পৰা চন 1518লৈকে 120 বৰ্ষলৈকে পৰমাত্মাই এই অমৃত বঢ়াইছিল আৰু এই অজ্ঞানী মূৰ্খ এই ঋষি মহৰ্ষিসকলে মিছলীয়া গুৰু ব্ৰাহ্মণসকলে এই আচাৰ্যসকলে এই তত্ত্ব জ্ঞানক আমালৈ আহিবলৈ দিয়া নাই আৰু এতিয়াও এই বাধা দিয়াৰ চেষ্টা কৰি আছে কিন্তু পৰমাত্মাৰ এই মাৰ্গ এই সময়ত মধ্যযুগত যি তেওঁৰ আদেশ আছে এতিয়া এই গোটেই বিশ্বলৈ যাব এতিয়া ইয়াক ৰখোৱা ইয়াক বাধা সৃষ্টি কৰিলে তেন্তে এনেকুৱা হ'ব যেন কোনো অন্ধ গাধ ৰেলৰ লাইনত থিয় হৈ আছে আৰু ট্ৰেইন অহাৰ শব্দ তেওঁ শুনিব পালে আৰু ট্ৰেইনৰ ফালে আৰু ট্ৰেইনৰ শব্দ ক'ৰ পৰা আহিছে সেইফালে মুখ কৰি দুয়ো ভৰি সেইফালে কৰি থিয় হৈ যায় আহিবলৈ দিয়া কোনে মোক ডিষ্টাৰ্ব কৰে মই চাই ল'ম তাক
গতিকে ওচৰ অহাৰ লগে লগে স্বভাৱবশতঃ সেই অন্ধ গাধই লঠিয়াব ধৰিলে আৰু ট্ৰেইনে তাক চেপি লৈ যায়, টুকুৰা টুকুৰ হৈ যায়। গতিকে এয়া পৰমাত্মাৰ মাৰ্গ হয়, এয়া ট্ৰেইন মাৰ্গ, এয়া ৰেলৰ লাইন হয়, যি এতিয়া আৰম্ভ হৈ গ'ল। আৰু ইয়াত যোনে বাধা দিব তেওঁ অন্ধ গাধ হ'ব, নিজৰ শৰীৰ ভাঙিব ভগৱানৰ দ্বাৰা। যেনেকৈ হিৰণ্যকশিপু অন্ধ গাধ আছিলে, কংস অন্ধ গাধ আছিলে আৰু ৰাৱণো অন্ধ গাধ আছিলে। গতিকে পুণ্যাত্মাসকলে ইয়াত স্পষ্ট হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেদ জ্ঞান নাছিলে। যদি বেদ জ্ঞান থাকিলহেঁতেন তেন্তে এয়া ক'লে হয় নেকি? বেদ জ্ঞান যদি থাকিলেও হয়, তথাপিও যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 স্পষ্ট কৰিছে, ওম কৰ্তু সমৰ কেলবে সমৰ কৰ্তুম সমৰি। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ মনোভাৱেৰে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি জানি স্মৰণ কৰা। আৰু দুৰ্গাৰো কমপ্লিট জ্ঞান নাছিলে, তেওঁ কেৱল ব্ৰহ্মলৈকেহে সাধনাৰ বিষয়ে কয়। এতিয়া দুৰ্গাৰ জ্ঞান এনেকুৱা হয়, যেনেকৈ বেদত মহিমা পৰমাক্ষৰ ব্ৰহ্মৰ বুলি কৈছে, তেন্তে দুৰ্গা মহিমাটো এই 7 নম্বৰ স্কন্ধতটো মহিমাৰ কথা কোৱা হৈছে পৰমাক্ষৰ ব্ৰহ্মৰ, আৰু নাম জপ কৈছে ওমৰ, কাৰণ এই চাৰিও বেদত পৰমাত্মাৰ মহিমা সম্পূৰ্ণকৈ আছে। এই চাৰিওখন বেদত ৱে অফ ৱৰ্শ্বিপ কেৱল ব্ৰহ্মলৈকেহে আছে। গতিকে এই ঋষি মহৰ্ষিসকলে দুৰ্গা আদি সকলোৱে মিলি এয়াই নিষ্কৰ্ষ ওলাই দিলে যে এয়া ওম নাম যি মন্ত্ৰ আছে এয়া পূৰ্ণ পৰমাত্মাৰ হয়, ফাইনেল মন্ত্ৰ। এতিয়া এই পৰমেশ্বৰে এই কালৰ দ্বাৰা আকৌ গীতাৰ জ্ঞান উচ্চাৰণ কৰিলে, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰোৱাই। আকৌ এওঁ কিছু সত্য উলিয়ালে যে পূৰ্ণ পৰমাত্মাটো কোনো বেলেগ হয়। 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ শ্লোকত তিনি ভগৱান বুলি কোৱা হৈছে। এজন ক্ষৰপুৰুষ পুৰুষ কোৱা বা প্ৰভু কোৱা, ৰাম কোৱা, আল্লাহ কোৱা, ব্ৰহ্ম কোৱা, ক্ষৰপুৰুষ অক্ষৰ পুৰুষ, এয়াতো 16ত কোৱা হৈছে। আৰু এই দুয়োজনক নাশবান বুলি কৈছে। এওঁলোকৰ প্ৰাণী, এওঁলোকৰ অন্তৰ্গত প্ৰাণীও নাশবান হয়, জীৱাত্মা অমৰ হয়। আৰু 17 নম্বৰ শ্লোকত কৈছে, তাকে উত্তম পুৰুষত্ব अन्य परमात्मा इति उदाहरते ये लोक त्रयम अविश्य विवर्ती अवैश्वर। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে কিম তৎ ব্ৰহ্ম, হে ভগৱান আপুনি যি 7 নম্বৰ অধ্যায় 29 নম্বৰ শ্লোকত তৎব্ৰহ্মৰ কথা কোৱা হৈছে, সেই তৎব্ৰহ্ম কোন? 8 নম্বৰ অধ্যায়ৰ 3য় মন্ত্ৰত শ্লোকত কোৱা হৈছে যে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। 8 নম্বৰ অধ্যায়ৰ 5 আৰু 7 মন্ত্ৰত এই ব্ৰহ্মই নিজৰ স্থিতিৰ কথা কয়, যদি মোৰ পূজা কৰা তেন্তে মোক প্ৰাপ্ত কৰিবা। 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 শ্লোকত কৈছে যে সেই সময়ত পৰমাক্ষৰ ব্ৰহ্মৰ যিয়ে পূজা কৰিব, যাৰ মন্ত্ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে। কিন্তু ওম তৎসৎ, ওমটো ব্ৰহ্মৰ, তৎসৎ এয়াতো সাংকেতিক হয়, দুয়োটা মন্ত্ৰ। এয়া তৎ পৰব্ৰহ্মৰ অক্ষৰ পুৰুষৰ আৰু সৎ এয়াও সাংকেতিক হয় পৰমাক্ষৰ ব্ৰহ্মৰ। গতিকে এই তিনি মন্ত্ৰৰ জপেৰে সেই মুক্তি প্ৰাপ্ত হয়, পৰমাক্ষৰ ব্ৰহ্ম প্ৰাপ্ত হয়। নিজৰ সাধনা 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত ক্লিয়াৰ কৰি দিয়া হৈছে। ওম ইতি এক অক্ষৰম ব্ৰহ্ম ব্যৱহাৰন মামনুসমৰণ ইয়ে প্ৰিয়াতি তদন্দেহম সয়াতি পৰমাম গতিম। যে মোৰ পূজা কৰা যদি ওম নামৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হ'ব। ব্ৰহ্মলোক পৰ্যন্তও 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত ব্ৰহ্মলোকত যোৱা প্ৰাণী তথাপিও তেওঁলোকৰ জন্ম মৃত্যু হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ উপৰান্ত সেই পৰমেশ্বৰৰ পৰম পদ বিচাৰিব লাগে, য'ত যোৱাৰ পিছত কেতিয়াও জন্ম আৰু মৃত্যু নহ'ব, প্ৰাণী আকৌ এই সংসাৰলৈ উভতি নাহে। এতিয়া পুণ্যাত্মাসকল, গীতাৰ ইমান মচলা আছিল যে এয়া সাৰ আছিলে, আৰু এই সাৰে কৈ যে অৰ্জুন তুমি কি লৈ আহিছিলা, তোমাৰ কি যায়, তুমিতো অমৰ হয়। এই 4 কথা লিখি 4 লাইনেৰে আমাক মূৰ্খ বনাই ৰাখিছিলে। এয়া গীতাৰ সাৰ। পবিত্ৰ গীতাত আমাক কি ক'ব বিচাৰিছে? এতিয়া সত্য যুগৰ
ব্ৰাহ্মণ অৰ্থাৎ ঋষি মহৰ্ষিসকলৰ কিমান বেদ জ্ঞান আছিলে এয়া শুনি লোৱা। এয়াই পবিত্ৰ দেৱী ভাগৱতৰ 414 পৃষ্ঠাত এয়া চাব। এয়া ষষ্ঠ স্কন্ধ আৰু সংক্ষিপ্ত দেৱী ভাগৱত আৰু 414 পৃষ্ঠাত জন্মে জয়ে সুধিলে, মহাভাগ কোন যুগত কেনেকুৱা ধৰ্মৰ স্বৰূপ হয়, এই সম্পূৰ্ণ বিষয়ক বিশেষ ৰূপত কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ৰাজন, নিশ্চিত যে সত্যযুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিলে আৰু তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভগৱতী জগদম্বাৰ আৰাধনা হৈছিলে। আহি গ'ল কলিযুগৰ ব্ৰাহ্মণৰ বেদ জ্ঞানৰ অন্ত। কয় যে বেদৰ পূৰ্ণ বিদ্বান আছিলে আৰু দুৰ্গাৰ পূজা কৰিছিলে। ভগৱতীৰ দৰ্শন কৰাৰ বাবে তেওঁলোকৰ মন সদায় লালসিত হৈ আছিলে। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰৰ উদ্ঘাটন হওক, এই বিষয়ত তেওঁলোকৰ মনত বৰ উৎসুকতা আছিলে। এই মন্দিৰৰ স্থাপনা তেওঁলোকে কৰি আহি আছে, সৎযুগৰ পৰা আৰম্ভ কৰিছে। মূৰ্খ বনাই দিলে। কোৱা, বেদত ক'ৰবাত লিখা আছে যে মন্দিৰ বনাই লোৱা কৰবাত? ইয়াতো সহজ মন্ত্ৰ, জপ কৰক সেইবোৰ মন্ত্ৰৰ। এতিয়া ইয়াত ব্যাসদেৱে কৈছে যে ধৰ্মৰ এয়াই স্থিতি ত্ৰেতাতো আছিলে, কিন্তু কিছু হ্ৰাস হৈ গ'ল। সত্যযুগৰ যি স্থিতি আছিলে সেয়া দ্বাপৰ যুগত বিশেষ ৰূপত কম হৈ গ'ল। ৰাজন, সেই প্ৰাচীন যুগত যিসকল প্ৰাণী সৎযুগত দ্বাপৰলৈকে যিসকলক ৰাক্ষস বুলি বুজিছিলো, তেওঁলোকক কলিযুগত ব্ৰাহ্মণ বুলি মনা হয়। কাৰণ এতিয়াৰ ব্ৰাহ্মণে প্ৰায় পাখণ্ড কাম কৰাতেই তৎপৰ হৈ থাকে আৰু আনক ঠগা, মিছা কোৱা আৰু বেদী ধৰ্মকৰ্মেৰে বেলেগ হৈ থকা কলিযুগী ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, এতিয়া কবিৰ পৰমেশ্বৰে 600 বছৰ আগতেই কৈছিলে কে পাণ্ডে নিপুণ কছাই সাধু পাণ্ডে নিপুণ কছাই। এওঁলোক চতুৰ কছাই হয়, পাণ্ডে ব্ৰাহ্মণসকল, আৰু আপোনালোকক মূৰ্খ বনাই আছে। কাশীৰ ভিতৰত এটা কৰত লগাই দিছিলে, কৰত, এটা খৰি কটা লোহাৰ দাঁতেৰে ডাঙৰ কৰতৰ দৰে, বহুত ডাঙৰ। আৰু সেই কাশীৰ সেই কছাই ব্ৰাহ্মণসকলে যেনেকৈ এতিয়া দেৱী ভাগৱতত তেওঁলোকক ৰাক্ষস বুলি কৈছে, এটা অজ্ঞানতা বিয়পাই দিছে যে যিয়ে স্বৰ্গলৈ যাব বিচাৰে, কাশীত ভগৱানৰ ফালৰ পৰা গংগাৰ কিনাৰত কৰাত আহে, সেই কৰতেৰে যিয়ে নিজৰ ডিঙি কাটিব তেওঁ একেবাৰে স্বৰ্গ যাব পাৰিব। তেতিয়া বুঢ়াই ভাবিলে ভগৱান প্ৰাপ্ত কৰিব লাগিব আৰু মৰাটো দৰকাৰ, বৃদ্ধ বয়সত এনেও দুখেই হয়। তেন্তে প্ৰথমেতো সেই ব্ৰাহ্মণসকলে এই উৰা বাতৰি বিয়পালে যে কাশীত মৰাসকল একেবাৰে স্বৰ্গলৈ যাব। তেন্তে বৃদ্ধ ভাল টকা থকা লোকসকলে ব্যৱস্থা কৰি দিলে, নিজৰ মাতা পিতা কাশীত সেই গুৰুসকলৰ ঘৰত থৈ দিলে, আৰু সেই লোভীয়াসকলেও পইচাৰ লোভত সেই বৃদ্ধক ৰাখিবলৈ আৰম্ভ কৰিলে। এটা বৃদ্ধক ঘৰত চম্ভালিব নোৱাৰে আৰু ইয়াত 20-20টা নিজৰ ঘৰত সোমোৱাই ৰাখিছে লোভত। পাছত তেওঁলোকে স্কিম বনালে যে এনেকৈতো কথা বেয়া হৈছে, যে কোনো এতিয়া মৰিব, কোনো 10 বছৰ পিছত মৰিব, কোনো 15 বছৰ পিছত মৰিব। তেওঁলোকে আকৌ স্কিম বনালে যে এনেকুৱা এখন মিটিং কৰিলে, সূচনা কৰি দিলে যে ভগৱানৰ ফালৰ পৰা আদেশ আহিছে, আৰু তাতে গংগাৰ পাৰত নিজেই অদৃশ্য কৰত আহে। এওঁলোকে এনেকুৱা ভালকে চিষ্টেম বনাই ৰাখিছে, আৰ্চ বনাই, আৰু ইয়াৰ মাজত ঠাই এৰি দিলে আৰু তাত আৰা লগাই দিলে, আৰু ইয়াৰ হেণ্ডেলৰ ৰছীৰে কণ্ট্ৰল দূৰ কৰি দিলে, আণ্ডাৰগ্ৰাউণ্ডলৈ লৈ গ'ল। আৰু তাৰ পৰা ক'লে যে যিসকল সোনকালে যাব বিচাৰিছে স্বৰ্গত, আৰা আহে, ইয়াৰ বাবে বেলেগ ফিজ ৰাখিলে। গতিকে সেই সৰল আত্মাবোৰে তেওঁলোকৰ ওপৰত বিশ্বাস কৰি ব্ৰাহ্মণ গুৰুসকলৰ ওপৰত, তেওঁলোকে সঁচা কথা কয়, বিদ্বান হয়, সংস্কৃতো জানে, তেন্তে তেওঁলোকে ডিঙি কটাবলৈও আৰম্ভ কৰিলে। 10-10, 20-20, 50-50 টকা দি কৰতেৰে কটাই ল'লে।
গতিকে পুণ্যাত্মাহক এই আজিৰ পৰা 600 বছৰ আগতেই পৰমাত্মাই কৈছিলে पांडे निपुण कसाई साधो पांडे निपुण कसाई যি কাৰণত পৰমাত্মাৰ বিৰোধ সেই নকলিসকলে বহু বেছি কৰি পেলাইছিলে জনতাক ফুচুলাই দিছিলে কবিৰ মিছলীয়া হয় কপট হয় এওঁ সব মিছা কথা কয় এওঁ বেদ আৰু গীতাৰ বিৰুদ্ধে জ্ঞান দি আছে এওঁ মিছা হয় এওঁৰ কথা নুশুনিবা গতিকে পুণ্যাত্মাসকল পৰমাত্মাই কৈছিলে যে निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार वैसा उड़े मुल मुल खासा गल मोतियों के आर वैसा उड़े मुल मुल खासा गल मोतियों के आर पति भरता को मिले न खादी वो सूखा नरस आहार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार पाखंडी की पूजा जग में और संत को कहें लबाड़े पाखंडी की पूजा जग में संत को कहें लबाड़े अज्ञानी को परम विवेकी इन ज्ञानी को मूड गवार निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार कह कबीर सुनो भाई साधो यहाँ सब उल्टा व्यवहार कह कबीर सुनो भाई साधो यहाँ सब उल्टा व्यवहार सच्चे को तो ये झूठा बताओ इन झूठों का एतबार निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार जहाँ पर तनिक न न्याय विचार कह कबीर सुनो भाई साधो यहाँ सब उल्टा व्यवहार कह कबीर सुनो भाई साधो यहाँ सब उल्टा व्यवहार सच्चों को तो ये झूठा बताओ इन झूठों का एतबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार निरंजन धन तेरा दरबार निरंजन धन तेरा दरबार जहाँ पर तनिक न न्याय विचार এতিয়া পুণ্যাত্মাসকল 600 বছৰ আগতে পৰমাত্মাই কৈছিলে হে জ্যোতি নিৰঞ্জন কাল ধন্য তোমাৰে 21 ব্ৰহ্মাণ্ডৰ ন্যায় তোমাৰ এই দৰবাৰত অলপো ন্যায় নহয় 21 ব্ৰহ্মাণ্ডৰ ন্যায় নামৰ একো বস্তুৱেই নাই পুণ্যাত্মাসকল আৰু কি কৈছে পৰমাত্মাই কি কয় कि पाखंडी की पूजा जग में আৰু পৰমাত্মাই কয় নিজে নিজকে কৈছিলে যে কবিৰ জি সন্ত কো কহে লবাৰ এয়া যি লবাৰ হয় মুখত যি আহে তাকে কৈ দিয়ে কবিৰ দেৱে আৰু ব্ৰহ্মা বিষ্ণু মহেশক নাশবান বুলি কয় চোৱা এওঁৰ মগজুৰ বিকৃতি ঘটিছে এই শিপিনীৰ পৰমাত্মাই কৈছিলে ৰৈ দিয়া আহিবলৈ দিয়া সেই সময় তেতিয়া কম অকল মোৰে মগজু বেয়া নে তোমালোকে মুখ্য বনাই ৰাখিছা এতিয়া পুণ্যাত্মাসকল
এতিয়া পৰমেশ্বৰ কবিৰদেৱে নিজৰ মহিমা নিজেই ক'লে। কি কৈছিলে যে मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैन चश्म इड़क फेरा मोतिया बंदरे। अब परमात्मा की वाणी है, गुरु बिन काहू न पाया ज्ञाना और जो थोथा उसे छड़े किसाना। परमेश्वर कबीरदेवे कहे चारों युग में संत पुकारे और कूक कहा हम हेल रे हीरे माणक मोती बरसे ये जग चुगता ढेल रे। परमात्माই কৈছিলে চাৰিওটা যুগতে মই আহিছিলো আৰু সেই ভাল আত্মা দৃঢ় ভক্তক শ্ৰেষ্ঠ পুৰুষক মই লগ কৰিছিলো, তেওঁলোকক তত্ত্ব জ্ঞানেৰে তৃপ্ত কৰাইছিলো, সস্খণ্ড দেখুৱাইছিলো, আকৌ উভতাই আনিছিলো আৰু তেওঁলোকেও চিঞৰি চিঞৰি মাত লগাই লগাই মোৰ এই তত্ত্বজ্ঞানক প্ৰচাৰ কৰিলে আৰু ময়ো নিজে নিজেই আহি। এতিয়া পুণ্যাত্মাসকল, বেদে কয় সেই পৰমাত্মা নিজৰ তত্ত্বজ্ঞানক, আধ্যাত্মিক তত্ত্বজ্ঞানক নিজৰ মহিমাক স্বয়ং আহি সঠিককৈ কয় আৰু তেওঁ যিকোনো ঠাইতে থিয় হৈ ডাঙৰ মাতেৰে লোকোক্তিৰ মাধ্যমেৰে, কবিতাৰ মাধ্যমেৰে, দোহা আৰু শ্লোকৰ মাধ্যমেৰে নিজৰ কবিৰ বাণীৰ দ্বাৰা সেই তত্ত্বজ্ঞানক উচ্চাৰিত কৰে, ইয়াৰ উচ্চাৰণ কৰে, প্ৰচাৰ কৰে উচ্চ স্বৰত চিঞৰি চিঞৰি। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 16 পৰা 20লৈকে এই কনচেপ্ট ক্লিয়াৰ আছে যে যিটো কাৰণত তেওঁ কবিতাৰ মাধ্যমেৰে নিজৰ জ্ঞানক প্ৰচাৰ কৰে, সেইকাৰণে তেওঁ প্ৰসিদ্ধ কবিৰ উপাধিও দিয়া হয়। প্ৰসিদ্ধ কবিসকলৰ মাজতো এজন হয়, কিন্তু তেওঁ হয় অমৰ পুৰুষ, কাৰণ অন্য কবি যেনেকৈ তুলসীদাসদেৱ আৰু অন্য কবিসকল আৰু তেওঁলোকতকৈ কবিৰ পৰমেশ্বৰৰ বাণীততো দিন ৰাতি পাৰ্থক্য আছে আৰু তেওঁৰতো ব্যৱহাৰিক আৰু সৰু সৰু জ্ঞানযুক্ত বাণী আছে আৰু পৰমাত্মাৰ পৰমেশ্বৰ সম্বন্ধীয় আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ বাণী আছে, যি নিজৰ সামাজিক জীৱনতো কাৰ্যকাৰী হয়। গতিকে তাত লিখা আছে যে তেওঁ পৰমাত্মা কবীৰদেৱ হয়। নিজৰ কবিৰ বাণীৰ মাধ্যমেৰে, লোকোক্তিৰ মাধ্যমেৰে, কবিতাৰ মাধ্যমেৰে নিজৰ জ্ঞানক উচ্চ স্বৰেৰে মাতেৰে উচ্চাৰণ কৰে, কৈ কৈ শুনায় আৰু স্বয়ং পৰমাত্মাই কয় চাৰোं युग में संत पुकारे और कूक कहा हम हेल रे हीरे माणक मोती बरसे ये जग चुगता ढेल रे। পৰমাত্মাই কৈছে যে চাৰিও যুগত মোৰ সন্তই চিঞৰিছে আৰু চাৰি যুগত ময়ো চিঞৰিছো, আতাহ পাৰি উচ্চ স্বৰে ৰৈ ৰৈ মাতিছিলো, উচ্চ স্বৰত কথা পতা আতাহ পৰা। चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणक मोती बरसे ये जग चुगता ढेल रे। এতিয়া এই তত্ত্ব জ্ঞান ৰূপী যথাৰ্থ শক্তি বিধি ৰূপী এই হীৰা আৰু মতি আমি সিঁচৰিত কৰি থৈছোঁ। এইবোৰ এওঁলোকে বুটলি নলয়, কাৰণ এই অজ্ঞানী ঋষি মহৰ্ষিসকলে এই হীৰা মতিৰ চিনাক্তকৰণ কৰি ৰূপত কৰি থৈছে। গতিকে এওঁলোকে জাবৰ জোথৰ শিল পাথৰ একত্ৰিত কৰি আছে, আন উপাসনা ৰূপী যিবোৰ পূজা আপোনালোকে কৰে, আন উপাসনা কৰে, ব্ৰহ্ম পৰব্ৰহ্ম, ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গা আদি দেৱ দেৱীৰ যি পূজা তোমালোকে কৰা, এইবোৰতো শিল গোটোৱা, পাথৰ গোটোৱা কাম। এতিয়া যেনেকৈ এই এটা মন্ত্ৰ আছে যি আপোনালোকক দিয়া হয়, প্ৰথম মন্ত্ৰত শ্ৰীয়ম মন্ত্ৰ, এয়া দুৰ্গাৰ মন্ত্ৰ। এঠাইত এই দাসে সৎসংগ কৰি আছিলে, তাতে এজন ভগতে এনেকৈ কৈছিলে, সি এনেকৈ ক'লে
মোক এই মায়াৰ মন্ত্ৰ মাথো মায়াৰ মন্ত্ৰ দিয়ক, মোক ধন লাগে মায়াৰ মন্ত্ৰ দিয়ক, অধিক ধন সম্পত্তি হ'ব। এতিয়া অধিক ধন হ'ল, গাড়ী ল'লে, ঘৰ বনালে, আৰু এই শিল পাথৰবোৰ গোটাই গোটাই এদিন মৰি গ'ল, লগত একোৱেই নগ'ল। শিল পাথৰবোৰ গোটাইছিলে, একো লাভেই নহ'ল। चारों युग में संत पुकारे, कूक कहा हम हेल रे, हीरे माणक मोती बरसे, ये जग चुगता ढेल रे। এতিয়া পৰমাত্মাই কয়, मन माणक लहर समंदरे, मोर जीवा नग सीप न सायर, वो निर्मल आनंद कंदरे। मन माणक लहर समंदरे, मोर जीवा नग सीप न सायर, वो निर्मल आनंद कंदरे। मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे। मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे। दिखत के तो नैन चसम इनका, फेरा मोतिया बंदरे। ओए होए। এতিয়া পৰমাত্মাই কৈছিলে যে যিসকলক তুমি বিদ্বান বুলি ভাবা, এওঁলোকৰ চকুত ছানি পৰি আছে। যেতিয়া কাৰোবাৰ চকুত ছানি ধৰে, তেওঁৰ চকু দেখাত একেবাৰে স্বচ্ছ যেন লাগে, স্বচ্ছ, নো ডিফেক্ট, কিন্তু তেওঁলোকে একো দেখাই নাপায়, একেবাৰে অন্ধ হয় তেওঁ। গতিকে কোৱা হৈছে, যিসকলক তোমালোকে বিদ্বান আৰু সংস্কৃত ভাষা জানোতাসকলক বিদ্বান বুলি ভাবিছা, এওঁলোক বিদ্বান নহয়, এওঁলোকৰ চকুতটো ছানি ধৰি আছে। वेद पढ़ने पर वेद ना जाने, ये बाँचे पुराण 18, और जड़ को फिर ये पूजा खुआवे, भूल गए सृजनहारा। এতিয়া বেদ পঢ়ে কিন্তু ভেদ নাজানে, আৰু দুৰ্গাৰ মন্দিৰ বনায়। সত্যযুগৰ ব্ৰাহ্মণে ঋষি মহৰ্ষিক বেদ জ্ঞানৰ পূৰ্ণ বিদ্বান বুলি কৈছিলে, তেওঁলোক বিদ্বান নাছিলে। এতিয়া পৰমাত্মাই কি ক'বলৈ বিচাৰিছে? मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे। ব্ৰহ্মা বিষ্ণু মহেশলৈকে সকলো অন্ধ, বেদ জ্ঞানহীন, আৰু এই ব্ৰাহ্মণ ঋষি মহৰ্ষি সকলো বেদ জ্ঞানহীন। और वेद पढ़ने पर वेद ना जाने, बाँचे पुराण 18, और पत्थर का आगे भोग लगावे, भूल रहे सृजनहारा। চাওক এওঁলোকৰ বিবেচনা কলৈকে গৈ আছে। मोती मुक्ता दर्शत नाही, यो जग है सब अंदरे। दिखत के तो नैन चसम इनका, फेरा मोतिया बंदरे। এওঁলোকৰ এই জ্ঞানৰ চকু নাছিল। সংস্কৃত ভাষা জনাৰ কাৰণে আমি বিদ্বান বুলি ভাবিছিলোঁ, কিন্তু এওঁলোক একেবাৰে বিদ্বান নাছিল। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13লৈকে একেবাৰে কনচেপ্ট ক্লিয়াৰ কৰা আছে যে যাৰ অক্ষৰ জ্ঞান হৈ গ'ল তাক বিদ্বান বুলি মানিছে, আৰু যাৰ অক্ষৰ জ্ঞান নাছিল তাক অবিদ্বান বুলি কৈছিলে। বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও তত্ত্বদৰ্শী সন্তইহে ক'ব। তেওঁৰ পৰা শুনা, এই পৰমাত্মা কবীৰদেৱ বিদ্বান আছিল। नर नारायण देहे पाके, जय कट्याना जमका फंदरे। এই মনুষ্য নৰ নাৰায়ণ ভগৱানৰ দৰে শৰীৰ প্ৰাপ্ত কৰি কোৱা, সকলোৱে কয় নৰ নাৰায়ণ দেহী হয়, এয়া ভগৱানৰ দৰে শৰীৰ মনুষ্যৰ, তেনেহ'লে ভগৱান নিৰাকাৰ কেনেকৈ হ'ল? नर नारायण देही पाके, जय कट्याना जमका फंदरे। रतन अमोली दर्शत। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাপৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তাচিৰ, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ, যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল।
ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ, মোৰ মা মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল, গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল, কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে, গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ, মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল, আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল, মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্তৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ যে ভাই, এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটাও ঔষধো মই নললোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্তৰকো দেখুৱালোঁ। ডক্তৰে ক'লে তাইৰ একো বেমাৰ নাই। তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ।
তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষা লৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়া স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়াহে আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল, যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই, মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰু ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ মই। 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ যে দেউতা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্চাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক ছাৰ 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্চাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্চাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে, 8 মাহটো এতিয়া হৈ গ'ল, বাচ্চাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্চা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে। ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্চা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্চা একেবাৰে সুস্থ। বাচ্চাটো 3 কিলোৰ আছিলে বাচ্চাটো। আজি সেই বাচ্চাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে, তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল, তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্চাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল, দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে, তেওঁলোকে গ'ল ডক্টৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে 1000 লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে। কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে।
বাকী কোনেও কৰিব নোৱাৰে। ছাৰ আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে, গতিকে ছাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই। তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভকত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক। কিতাপ পঢ়া আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়। সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।